নমস্কাৰ বন্ধুসকল, এতিয়া যেহেতু খৰালি মাহ ক্ৰমান্বয়ে আহিবলৈ লাগিছে। আজি প্ৰায় আহিনৰ 15, 16, 17 তাৰিখ হৈ গ'ল। এতিয়া খৰালি মাহ আহিছে। শাক পাচলিকে ধৰি জলকীয়া গছ, পান গছ আদি এইবিলাকত সাৰ প্ৰয়োগ কৰিব লাগিব। সাৰ প্ৰয়োগ কৰিব লাগিব কি, আমি আপোনালোকে জানে, যিহেতু বিশেষকৈ মই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। ঘৰতে যিটো প্ৰস্তুত কৰি লোৱা যি পচন সাৰ, পচন সাৰ প্ৰয়োগ কৰোঁ। সেয়েহে এতিয়া খৰালিৰ দিন আহিছে। যিহেতু আমি বাৰিষা সাৰ প্ৰয়োগ নকৰোঁ, খৰালি অহাৰ লগে লগে যিকোনো শাক পাচলি শস্য ফচলবিলাকত সাৰ প্ৰয়োগ কৰোঁ। আৰু বাৰিষা সাৰ প্ৰয়োগ কৰিলে কি হয়, খাৰ উঠি যায়। খাৰ উঠি প্ৰচুৰ বেমাৰ সৃষ্টি হয় শস্য ফচলবিলাকত। গতিকে আমি খৰালি মাহতহে সাৰ প্ৰয়োগ কৰোঁ। আৰু সাৰ প্ৰয়োগ কৰিবৰ কাৰণে সাৰটো আজিৰ পৰা পচন সাৰ প্ৰস্তুত কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। গতিকে আজি যদি পচন সাৰটো আজিৰ পৰা প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে 3 মাহ 4 মাহ বা 5 মাহৰ পিছত সাৰবিলাক প্ৰস্তুত হৈ যাব। শস্য ফচলবিলাকত লগাব পাৰিম। এমাহৰ পিছতো পাৰিম। কিছুমানে চাই অলপ কষ্ট মেহনত কৰি পেলাই এমাহৰ পাছৰ পৰা লগাব পাৰিম। যাই কি নহওক, 5 মাহ 4 মাহ 5 মাহ 6 মাহ ৰাখিলে পচন সাৰটো ধুনীয়া হৈ যায়। আৰু কিছুমানেতো বছৰেকো ৰাখে। আৰু এইটো পচন সাৰটো বনোৱাৰ কিছুমান পদ্ধতি আছে। সেই পদ্ধতিৰ ওপৰত কথা। গতিকে ব'লক আমি দেৰি নকৰোঁ, পচন সাৰ বনাই আছোঁ। আজিৰ পৰা বাৰীত পচন সাৰ বনাবলৈ বিভিন্ন গছ গছনি পাত জাবৰ বিষয়ে পচন সাৰ বনাবলৈ মই লাগি আছোঁ। এতিয়া পচন সাৰ বনোৱাকৈ আপোনালোকক দেখুৱাওঁ, ব'লক। এতিয়া এইখিনি জাবৰ আগতে শুকুৱাই থৈছিলোঁ, ৰ'দত শুকুৱাই ৰাখিছিলোঁ। এতিয়া মই পচন সাৰ বনোৱাৰ যি নিজস্ব জেগা, তালৈ লৈ যাম। এতিয়া মই পাইছেনে? এতিয়া মই আগতে শুকুৱাই ৰাখিছিলোঁ জাবৰ জোঁথৰ, এই জাবৰ জোঁথৰবিলাক গোটাই লৈছোঁ। এইখিনি অকণমান গাঁত কৰি লৈছোঁ। আপোনালোকক পচন সাৰৰ বিষয়টো আগতে আপোনালোকক কৈছোঁ। আপোনালোকে বহুতে পচন সাৰৰ বিষয়ে জানে, ঘৰতে প্ৰস্তুত কৰাৰ কথাহে এইটো। তথাপিতো কিছু লোকে নাজানিব পাৰেতো। গতিকে এইখিনি মই জাবৰ জোঁথৰ, বিভিন্ন জাবৰ জোঁথৰ, গছৰ পাত কিবা কিবি আছে। আৰু মই এইখিনি আগতে য'ত ত'ত শুকুৱাই ৰাখিছিলোঁ। শুকুৱাই ৰাখি এনেকুৱা গাঁত হৈ আছে দেই। একচুৱেলি এইবিলাকে পোত খাই আছে। এইবিলাক কিবা কিবি জাবৰ জোঁথৰে পোত খাই আছে। ইয়াৰ ওপৰতে আকৌ মই এইবিলাক দি দিছোঁ। ইয়াৰ ওপৰতে আকৌ জাবৰ দি দিছোঁ। এইবিলাক গছৰ পাত, আগতে এইবিলাক গছৰ পাত দেখিছেনে? সেইকাৰণে শুকুৱাই জমা কৰি ৰাখিছোঁ। এইবোৰ এনেকৈ মই ছটিয়াই দিম। এইবিলাক এনেকৈ ছটিয়াই পেলাই খুব মই মিহলি কৰি উল্টা পুল্টাকৈ শুকুৱাম। শুকুৱাই পেলাই 5 মাহমান ৰাখিম। 4 মাহ 5 মাহ 4 মাহ 5 মাহলৈকে পূৰা ওলট পালটকৈ শুকুৱাই ভাঙি পেলাম। ভাঙি কৰি ইয়াত আৰু শুকান গোবৰ ছটিয়াই দিম। শুকান গোবৰ ছটিয়াই সুন্দৰভাৱে যিটো পচন সাৰ, এই পচন সাৰটো মই প্ৰস্তুত কৰি পেলাম। তাৰপিছত পচন সাৰ প্ৰস্তুত কৰাৰ পাছত, সুন্দৰকৈ পচন সাৰটো প্ৰস্তুত কৰি লোৱাৰ পাছত, তাৰপিছত গছ গছনি শস্য ফচলৰ গুৰিয়ে ইয়াৰ জোখৰ পৰিমাণৰ সাৰটো প্ৰয়োগ কৰি যাম। ঠিকে আছে, ধন্যবাদ।